নমস্কাৰ বন্ধুসকল, লৈ আহিছোঁ এই মুহূৰ্তৰ 8টা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। সুপ্ৰিম কোৰ্টৰ কঠোৰ নিৰ্দেশনা। আদালত কক্ষত চলা শুনানিৰ ভিডিঅ' বা অডিঅ' প্ৰচাৰ কৰিব নোৱাৰিব এতিয়া আৰু ছ'চিয়েল মিডিয়াত। এই নিৰ্দেশনা সুপ্ৰিম কোৰ্টৰ মুখ্য বিচাৰপতি সূৰ্যকান্ত আৰু জয়মাল্য বাগচীয়ে গঠিত দুদিনীয়া বিচাৰপীঠখনৰ মতে আদালত কোনো 24 ঘণ্টীয়া বিনোদন চেনেল নহয়। সেয়েহে আদালত কক্ষত হোৱা জেৰাৰ ভিডিঅ' আৰু অডিঅ' ৰেকৰ্ডিং কৰি সেয়া ছ'চিয়েল মিডিয়াত পোষ্ট কৰাটো মানি লোৱা নহ'ব। তেনে কোনো অডিঅ' ভিডিঅ' পোষ্ট কৰাৰ পূৰ্বে আদালতৰ অনুমতি বাধ্যতামূলক। হাইকোৰ্টৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল তথা সুপ্ৰিম কোৰ্টৰ ছেক্ৰেটাৰী জেনেৰেলৰ অনুমতি অবিহনে কোনেও কোনো অডিঅ' ভিডিঅ' ক্লিপ সামাজিক মাধ্যমত পোষ্ট কৰিব নোৱাৰিব আৰু এই নিৰ্দেশনা যিকোনো ডিজিটেল প্লেটফৰ্মৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব বুলি স্পষ্ট কৰি দিছে বিচাৰপীঠখনে। অৱশ্য সাংবাদিকৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে। ভাৰ্চুৱেল শুনানিৰ লিংক সামাজিক মাধ্যমত নিৰ্বিচাৰে উপলব্ধ হোৱাক লৈ উদ্বিগ্ন দেশৰ সৰ্বোচ্চ ন্যায়ালয়। কাৰণস্বৰূপে ছ'চিয়েল মিডিয়াত আদালতৰ লাইভ ষ্ট্ৰীমিং ভিডিঅ' কাটি চুটি ক্লিপ বনোৱা, এডিট কৰা, বিকৃতি কৰা বা ইয়াৰ দ্বাৰা মনেটাইজেশ্যন কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিছে আদালতে। যাৰ পৰিপ্ৰেক্ষিত প্ৰকৃত ঘটনাটো বিৰূপ দিশে সমাজত বিয়পি পৰাৰ অভিযোগ তুলিছে বিচাৰপীঠে। এই প্ৰসংগত মেটা এক্সকে ধৰি সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মই নটিচ জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। আনহাতে বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰসমূহক এই ক্ষেত্ৰত প্ৰেৰণ কৰিছে জাননী। আনটো বিশেষ খবৰ, হানিফ আলী আৰু তেওঁৰ নাবালকৰ এনকাউণ্টাৰ কৰি বিপদত এতিয়া আৰক্ষী। 7 গৰাকী আৰক্ষীৰ বিৰুদ্ধে হত্যাৰ গোচৰ চলাবলৈ নিৰ্দেশ দিছে আদালতে। আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলী চলোৱা বুলি দিয়া যুক্তি গ্ৰহণযোগ্য নহয় আদালতত। এইদৰে মন্তব্য কৰি SITৰ তদন্ত সমাপন প্ৰতিবেদন খাৰিজ কৰে আদালতে। গুজৰাটৰ সুৰেন্দ্ৰনগৰৰ এখন আদালতৰ এই নিৰ্দেশনা 7 আৰক্ষীৰ বিৰুদ্ধে হত্যা আৰু অপৰাধিক ষড়যন্ত্ৰৰ মোকদৰ্মা ৰুজু কৰাৰ নিৰ্দেশনা। 8 আগষ্টত আদালতৰ ওচৰত হাজিৰ হ'বলৈ নিৰ্দেশ 7 জন আৰক্ষীক। 2021 চনত আৰক্ষীৰ গুলীত নিহত হৈছিল ৱাৰেণ্ট অপৰাধী হানিফ খান আৰু তেওঁৰ নাবালক পুত্ৰ। দছাদা তালুকৰ গেডিয়া গাঁৱত আৰক্ষীৰ গুলীত নিহত হৈছিল এই দুই পিতা আৰু পুত্ৰ। গ্ৰেপ্তাৰৰ সময়ত দলবদ্ধভাৱে একাংশ লোকে আক্ৰমণ কৰাৰ অভিযোগ তুলিছে আৰক্ষীয়ে। সেই সময়ত আত্মৰক্ষাৰ বাবে গুলীচালনা কৰা বুলি আদালতত যুক্তি দিছে আৰক্ষীৰ দলটোৱে। হানিফ আলী আৰু তেওঁৰ নাবালক পুত্ৰৰ এনকাউণ্টাৰ কৰি বিপদত পৰিছে আৰক্ষীয়ে। এই মুহূৰ্তৰ আৰু এটা বিশেষ খবৰ, সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা কোন এই শ্বাহনৱাব। ৰংগিয়াৰ এজন 4ৰ্থ বৰ্গৰ কৰ্মচাৰী শ্বাহনৱাবৰ দুৰ্নীতিৰ কাহিনী। বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকৰ কাৰ্যালয়ৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী শ্বাহনৱাব পেঞ্চন আদিৰ কাম কৰি দিয়াৰ নামত শ্বাহনৱাবে ধন সংগ্ৰহ কৰা বুলি অভিযোগ কৰিছে একাংশ ৰাইজে। নৱাবক নৱাব কৰিয়ে ৰাখিব নেকি ৰংগিয়া আৰক্ষী থানাৰ নগৰ উপ পৰিদৰ্শক অনুপম কুমাৰ দাসে। সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা শ্বাহনৱাবৰ ওপৰত এজাহাৰ দিয়া পাছতো লোৱা নহ'ল কোনো একশ্যন। নৱাবৰ নৱাবগিৰি দেখি কঁপিছে নেকি নগৰ উপ পৰিদৰ্শক অনুপম কুমাৰ দাস। অৱসৰ লোৱা শিক্ষকৰ পেঞ্চনৰ কাম কিয় এতিয়ালৈ হোৱা নাই, এই কথা জানিব বিচাৰি সাংবাদিকক দুৰ্ব্যৱহাৰ কৰে শ্বাহনৱাবে। কাৰ সাহসত বলিয়ান শ্বাহনৱাব? নিজৰ দায়িত্ব কি সুধিলেই খং কৰে শ্বাহনৱাবে। এজাহাৰ দিয়া পাৰ হ'ল 14টা দিন, এতিয়াও শ্বাহনৱাবৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় লোৱা নাই কোনো ধৰণৰ ব্যৱস্থা? শিক্ষা বিভাগৰ পৰাও শ্বাহনৱাবৰ বিৰুদ্ধে কিয় হোৱা নাই এই ব্যৱস্থা? এই মুহূৰ্তৰ আনটো বিশেষ খবৰ, বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনৰ পদত্যাগ। 76 বছৰ বয়সত পদত্যাগ কৰিলে মহম্মদ শ্বাহাবুদ্দিনে। বিৰোধীয়ে দীৰ্ঘদিনৰ পৰা ৰাষ্ট্ৰপতিগৰাকীক বিচাৰিছিল পদত্যাগ। 90 দিনৰ ভিতৰত বাংলাদেশত নতুন ৰাষ্ট্ৰপতিৰ বাবে হ'ব নিৰ্বাচন। শ্বেখ হাছিনাৰ সৈতে ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনৰ আছিল এক সুন্দৰ সম্পৰ্ক। কাৰ্যকাল আৰু 2 বছৰ থকাৰ সময়তে হঠাৎ এই সিদ্ধান্তত ৰাষ্ট্ৰপতিগৰাকী বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনে কৰিলে পদত্যাগ। এই মুহূৰ্তৰ আন এটা বিশেষ খবৰ, কক্ৰজ জনতা পাৰ্টিৰ হ'ল বৃহৎ জয়। কক্ৰজ জনতা পাৰ্টিৰ দাবী মানি ল'লে মোদী চৰকাৰে। নিহত ছাত্ৰ ছাত্ৰীৰ পৰিয়ালক মোদী চৰকাৰে দিব ক্ষতিপূৰণ। 1 কোটি টকাকৈ ক্ষতিপূৰণ দিয়া হ'ব আটাইকেইটা পৰিয়ালক। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু কৰা FIR প্ৰত্যাহাৰ কৰা হ'ব। ধৰ্মেন্দ্ৰ প্ৰধানক অপসাৰণ কৰাৰ সিদ্ধান্তৰ বাবে 24 ঘণ্টা সময়। CGPৰ ঘোষণা, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ বাহিৰে আমি আন একো মানি নলওঁ।
24 ঘণ্টাৰ ভিতৰত সিদ্ধান্ত ল'ব লাগিব মোদী চৰকাৰে। যদিহে অপসাৰণ কৰা নহয় তেন্তে জোৰদাৰ হ'ব আন্দোলন। কক্ৰজ জনতা পাৰ্টিৰ হ'ল বৃহৎ জয়। এই মুহূৰ্তৰ আন এটা দুখ লগা খবৰ। যাত্ৰা পথত হঠাৎ নামিল কাল ৰূপ। প্ৰকাণ্ড শিলে হেঁচা মাৰি ধৰিলে 13 জনক। শিলে পুতি ল'লে 6মহীয়া নৱজাতকসহ 13 জনক। হিমাচল প্ৰদেশৰ ৰাজপথত মৃত্যুৰ কিৰিলি। টাটা চুমোত যাত্ৰা কৰি থাকোঁতেই পাহাৰৰ পৰা নামি আহিল প্ৰকাণ্ড শিল। নিমিষতে মাটিৰ সৈতে মিহি গ'ল মাতৃসহ 6মহীয়া সন্তান। 13জনকৈ যাত্ৰীৰ মৃত্যুৰ পিছত চলিল উদ্ধাৰ অভিযান। কুল্লুৰ পৰা পাংগি অভিমুখে আহিছিল বাহনখন। বান আক্ৰান্ত লোকসমূহৰ কাষ চাপিল বদৰুদ্দিন আজমলে। ৰেচনেই নহয়, বান আক্ৰান্তলৈ নগদ ধনৰ সাহায্য আগবঢ়ালে। শিৱসাগৰত বানপীড়িতকো সহায় কৰিছে আজমলে। 2 কোটি টকাৰে প্ৰদান কৰিছে বান সাহায্য। বহু পৰিয়ালকে দিছে নগদ ধন। অৰ্জুন ভাগেশ্বৰ বৰুৱাক বদৰুদ্দিন আজমলৰ সাহায্য। 1 লাখ টকাৰ নগদ ধনেৰে সাহায্য কৰিলে আজমলে। কৃতজ্ঞতা জ্ঞাপন অৰ্জুন ভাগেশ্বৰ বৰুৱাৰ। এই মুহূৰ্তৰ আৰু এটা বিশেষ খবৰ। ব্ৰিটেইনৰ মছজিদক লক্ষ্য কৰি অব্যাহত আক্ৰমণ। প্ৰতি 5 দিনৰ মূৰে মূৰে এটাকৈ মছজিদত আক্ৰমণ কৰাৰ অভিযোগ। বছৰত 70টাতকৈ অধিক মছজিদত আক্ৰমণৰ তথ্য প্ৰকাশ পাইছে। মুছলমান সুৰক্ষাক লৈ নতুন উদ্বেগ।